ডিগবৈ চহৰত প্ৰথম বাৰ্ষিক ৰাতি বিহু। অসমৰ অন্যতম আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ এক বিশেষত্ব হৈছে ৰাতি বিহু পালন। ডিগবৈ শোধানাগাৰৰ খেলপথাৰত ২৬ এপ্ৰিলত নিশা প্ৰায় ৫,০০০ ডেকা গাভৰু বিহুৱা বিহুৱতীৰ মাজত উৰে নিশা অনুষ্ঠিত হয় ৰাতি বিহু। ৰাতি বিহু উপলক্ষে নৱজানী বৰুৱা শইকীয়াৰ সম্পাদনাত প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ গেৰগোৱা উন্মোচন কৰে অসমীয়া বিভাগৰ অধ্যাপক ড মৃণাল কুমাৰ গগৈ। অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড অৰুণ দত্ত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাতি বিহুৰ তাৎপৰ্য ব্যাখ্যা কৰি ভাষণ প্ৰদান কৰে। অসম মৰাণ সভা, সদৌ অসম মৰাণ ছাত্ৰ সন্থা, সদৌ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰ, ডিগবৈ আৰু বুঢ়ীদিহিং আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ডিগবৈ ৰাইজৰ সহযোগত প্ৰথম বাৰ্ষিক ৰাতি বিহু উদযাপন। ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ অংশগ্ৰহণত অনুষ্ঠিত হোৱা ৰাতি বিহুত ৰাইজৰ অভূতপূৰ্ব সঁহাৰি। তিনিচুকীয়া জিলাৰ অন্তৰ্গত বৰডুমছা, কঁঠালগুৰি, পেঙেৰি, টেকেৰী, নাজিৰাটিং, মাকুম, বাৰেকুৰি, ডুমডুমা, কৰ্দৈগুৰি আৰু ডিগবৈ টিংৰা আদি অঞ্চলৰ ডেকা গাভৰু অংশগ্ৰহণ। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। ডেকা গাভৰুসকলে আমাৰ মূল বিহু খোলাত প্ৰৱেশ কৰিছে। ঘূৰণীয়া আকাৰে ডেকা গাভৰুসকলে এই বিহু খোলাত ঘূৰি আমি খুব প্ৰথমবাৰৰ বাবে আয়োজন কৰা পালন কৰা এই ৰাতি বিহু পৰ্যায়ক্ৰমে আমি ৰাতি বিহু পালন কৰি যোৱা হ'ব। এয়া বিভিন্ন গাঁৱৰ পৰা অহা ডেকা গাভৰুসকলক ইতিমধ্যে আদৰণি জনাই আমাৰ বিহু খোলালৈ আদৰণি জনোৱা হৈছে। তেওঁলোকে প্ৰৱেশ কৰাৰ পিছতে ইয়াৰ পৰৱৰ্তী ৰাতি বিহু পালনৰ কাৰ্যসূচীলৈ আগবাঢ়ি যাব। গতিকে খেলপথাৰত অসমৰ অন্যতম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ ৰাতি বিহু আৰু বিভিন্ন প্ৰান্তৰ পৰা গাঁৱৰ পৰা আজি আমাৰ ডেকা ডেকিৰীসকলে আহিছে আৰু ইয়াৰ কেইবাটাও আমাৰ জাতীয় সংগঠনে ৰাইজৰ সহযোগত আজি গোটেই নিশাতে নাচ গান কৰিব। আৰু আমি সকলোৱে জানো যে অসমৰ অন্যতম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ এই ৰাতি বিহুটো হৈছে কৃষিজীৱী উৎসৱ। আজি ইয়াতে আমাৰ ডেকা ডেকেৰীসকল মিলিত হৈ পৰম্পৰাগতভাৱে আজি আমাৰ সম্পূৰ্ণ ৰীতি নীতিৰে ইয়াত পালন কৰা হ'ব। ইয়াত আমাৰ গাঁৱৰ ডেকাসকলে আহিছে, আমাৰ যিসকল ছোৱালীখিনি ওলাই আহিছে, যিসকল আমাৰ বিহুৱতী আছে, নাচনি আছে, তেওঁলোকে নাচিব আৰু তেওঁলোকৰ এটা সীমা ৰাখি ইয়াত আকৌ আপোনালোকে দেখিব যে মৰাণ জনগোষ্ঠীৰ যিখিনি আমাৰ বিহু, আজি ৰাতি বিহু হওক বা আমাৰ দিনৰ বিহুৱে হওক, আমি খুব লগালগিকৈ নহয়, এটা সম্পূৰ্ণ এটা বেষ্টনীৰ মাজত আমাৰ নাচনীসকল থাকে আৰু বিভিন্ন প্ৰান্তৰ পৰা যিসকল ডেকাসকলে ইয়াত পৰম্পৰাগতভাৱে নিয়মতে তেওঁলোকে নাচ বাগ কৰে। নিশ্চয় দেখিব। আৰু এই মৰাণ বিহুৰ এই নিশাতেই পবিত্ৰ দিনটোতে মই বিশেষকৈ সমগ্ৰ অসমৰ লগতে ডিগবৈ সমষ্টিটোৰ প্ৰতিজন ব্যক্তিলৈ মৰাণ বিহুৰ ৰাতি বিহুৰ শুভেচ্ছা জনাইছোঁ। থেংক ইউ। হয়, ধন্যবাদ। আজি আমি গৌৰৱে ক'ব পাৰোঁ যে ডিগবৈ অঞ্চলত আমি প্ৰথমবাৰৰ বাবে মৰাণ জনগোষ্ঠীয়ে পালন কৰি অহা ৰাতি বিহু এটা দিনৰ এটা ৰাতিৰ কাৰ্যসূচী আমি পালন কৰা হৈছে। সদৌ মৰাণ ছাত্ৰ সন্থা, ডিগবৈ আঞ্চলিক, সদৌ অসম মৰাণ জাতীয় মহিলা পৰিষদ, সদৌ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰ, অসম মৰাণ সভা, আমি 4টা সংগঠনে একত্ৰিত হৈ ডিগবৈবাসী ৰাইজৰ সহযোগত প্ৰথমবাৰৰ বাবে এই ডিগবৈ তৈলনগৰী ৰিফাইনেৰী খেলপথাৰত অনুষ্ঠিত কৰা হৈছে। আৰু আমি আশা ৰাখিছোঁ
এই বিহুৱে যাতে মৰাণ জাতিটোক আৰু আগুৱাই লৈ যাওক, কৃষ্টি সংস্কৃতিসমূহ আগুৱাই লৈ যোৱাত সহায় কৰক। মৰাণ জনগোষ্ঠীয়ে গাঁৱে গাঁৱে গছতলৰ বিহুৱে বিহুৱে ৰাতি বিহু পালন কৰি অহাৰ সময়তে এই ডিগবৈটো আমি পালন কৰিবলৈ লোৱা হৈছে। গতিকে সকলো ৰাইজৰ সহযোগিতা কামনা কৰিলোঁ আৰু এই কাৰ্যসূচী প্ৰাকক্ষণত স্মৰণিকা উন্মোচনৰ কাৰ্যসূচী সমাপন কৰি আৰু কিছু সময় পিছতে আপোনালোকৰ অতি আগ্ৰহে বাট চাই থকা ৰাতি বিহুৰ মূল কাৰ্যসূচী কিছু সময় পিছতে আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। এই ৰাতি বিহুলৈ ডিগবৈবাসী ডেকা গাভৰুৱে লগ লাগি আয়োজন কৰা হৈছে আৰু বিভিন্ন অঞ্চলৰ পৰা গাঁওসমূহৰ পৰা ডেকা গাভৰুসকলক আমন্ত্ৰণ জনোৱা হৈছে। ইতিমধ্যে বিভিন্ন অঞ্চলৰ পৰা আহি আমাৰ ওচৰত উপস্থিত হৈছে। কিছু সময় পিছতে ৰাইজৰ সহযোগিতা কামনা কৰিলোঁ আৰু বিহু ঘৰ বিহু খোলালৈ প্ৰৱেশ কৰা প্ৰৱেশদ্বাৰ শুভ উন্মোচনেৰে আজি ৰাতি বিহু পালন কৰা হ'ব। সকলো ৰাইজৰ সহযোগিতা কামনা কৰিলোঁ। ধন্যবাদ। ডিগবৈত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত ৰাতি বিহু মৰাণসকলৰ এক স্বকীয় পৰম্পৰা অনুষ্ঠিত হৈছে আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থ উলিয়াইছে গেৰগুৱা। খুব সুন্দৰ নাম, যাক গেৰেকুৱা বুলি কয়। কেৱল মৰাণসকলেই নহয়, গোটেই অসমীয়া জাতি, ভাষা, সংস্কৃতিৰ কিছু সমল এই শব্দটোৰ ভিতৰত সোমাই আছে। স্মৃতিগ্ৰন্থখন উন্মোচন কৰি উপকৃত হৈছোঁ আৰু ইয়াৰ যিবিলাক প্ৰবন্ধ বিশেষকৈ আৰু সৃষ্টিশীল লেখাও আছে, প্ৰবন্ধবিলাক মৰাণ বিহু সংস্কৃতি আৰু জাতিটোৰ ওপৰত সুন্দৰ এক আলোকপাত লক্ষ্য কৰিছোঁ। আশা ৰাখিছোঁ এই গেৰগুৱাখনি বিদত সমাজে আগ্ৰহী পঢ়ুৱৈ আদৰি ল'ব আৰু প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই ৰাতি বিহু সন্ধালিনীকৈ ডিগবৈত অনুষ্ঠিত হৈ থাকিব, তাকেই কামনা কৰি মই মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিছোঁ।